আজি ৰাতিপুৱাই পুৱাই চাইকেলখন লৈ ওলালোঁ গুৱাহাটীলৈকে। পিছে গুৱাহাটীত কিয় যাই আছোঁ কৈ আছোঁ ৰ'ব। কিন্তু গুৱাহাটীত মই অকলে নাযাওঁ, মোৰ লগত আৰু দুজন যাব, মানে সিহঁতৰ লগত যাম। আৰু বৰ্তমান আহি মই পালোঁ দমদমা চক, আৰু আহি কিনে এখন বাছ পালোঁ, আৰু বাছখন ডাইৰেক্ট লখৰালৈকে যাব। আৰু বাছখনত ছিটকেইটাও খালী আছিল, সেইবাবে অলপ বহি ল'লোঁ বাছখনত। আৰু গুৱাহাটী কিয় যাই আছোঁ মই কৈ আছোঁ ৰ'ব। মানে মই আপোনালোকৰ হয়তো বহুতে নাজানে যে মই এটা সৰু ডিলাৰত কাম কৰি আছোঁ। মই মানে তালৈকে যাই আছোঁ বৰ্তমান। আৰু বৰ্তমান মই আহি পালোঁ আমাৰ ডিলাৰটো, আৰু এইটো হৈছে আমাৰ ডিলাৰটো। আৰু এতিয়া ধুনীয়াকৈ ভিতৰত সোমাই কাপোৰ চাপোৰ পিন্ধিলোঁ, পিন্ধি কিনে আৰু ভাবিলোঁ গাড়ী কাম কৰোঁ। কিন্তু গাড়ী এখন নথকাৰ বাবে মানে মই অলপ বাহিৰতে বহিলোঁ, যিহেতু আজি গাড়ী কম আছিল। সেইকাৰণে অলপ বাহিৰত বহিলোঁ, বহি আৰু ধুনীয়াকৈ হোলী চলি খেলিলোঁ অলপ লগৰকেইটাৰ লগত। হোলী চলি খেলিলোঁ ধুনীয়াকৈ, খেলি কিনে এতিয়া ডাইৰেক্ট আকৌ ঘৰ আহিলোঁ, কাৰণ সোনকালতে ছুটি হ'ল আজি।